কৃষ্ণ, এয়া আমাৰ অতি শ্ৰদ্ধাৰ পুতু হাতীমূৰীয়া এগৰাকী কেইদিনমান আগতে বৈকুণ্ঠ ধামলৈ গতি কৰিছিল। তেখেতৰ পৰিয়ালটিক এবাৰ দেখা কৰিবলৈ আমি নাজিৰালৈ বুলি ৰাওনা হৈছিলোঁ বাইদেউৰ লগত যোৰহাটৰ পৰা। এয়া বাইদেউৰ লগত আমি নাজিৰালৈ এনেকৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ। নাজিৰাৰ গেলেকী দ গাঁৱত তেখেতৰ গৃহ। তেখেতৰ অবিহনে পৰিয়ালটিক এবাৰ এষাৰ মাত দিয়াৰ দুৰ্বাৰ বাসনাৰে আমি গৃহ পাইছিলোঁগৈ। আমি ত্ৰয়োদশৰ দিনা গৈ পাইছিলোঁ। দ্বাদশৰ দিনা ভকতসকলৰ সমাগমৰ এটি দৃশ্যও আপোনালোকক দেখুৱাইছোঁ। এয়া দ্বাদশ। কৃষ্ণ। কৃষ্ণ। সমস্ত ভকতৰ চৰণলৈ আমি সেৱা নিবেদন কৰিলোঁ। এয়া তেখেতৰ গৃহতে লগ পোৱা বীণা আইগৰাকী। কৃষ্ণ। আমি তেখেতসকলৰ লগত আলাপত বহিছিলোঁ। দুখৰ মাজতো তেখেতসকলক এবাৰ লগ পাই সঁচাকৈয়ে খুব আত্মিক অনুভৱ কৰিছিলোঁ। তেখেতসকল আমাৰ যেন বহুদিনৰ পুৰণি। এয়া অন্ন গ্ৰহণ কৰিছিলোঁ, একেলগে বোৱাৰীৰ লগত ফটো উঠিছিলোঁ। তাৰপিছত আমি গৃহাভিমুখে ৰাওনা হৈছিলোঁ। কৃষ্ণ।